আপোনাৰ হাতত যদি পইচা থাকিলহেঁতেন তেতিয়া জানো আপুনি কপালৰ ঘাম মাটিত পেলাই কাম কৰিলহেঁতেন? কেতিয়াও নকৰিলহেঁতেন, কেতিয়াও কষ্ট তেনেকৈ নকৰে। যদি আপোনাৰ হাতত পইচা নাথাকে তেতিয়া আপুনি যিকোনো এটা কাম কৰিবলৈ বাধ্য, কিয় আপোনাক পইচা লাগে। মই এই কথাটো এইটো কাৰণেই ক'লোঁ, আমাৰ সমাজত এনেকুৱা বহু লোক আছে, মোৰ হাতত যদি পইচা থাকিলহেঁতেন মই আমুকটো কৰিলোহেঁতেন, তামুকটো কৰিলোহেঁতেন, এনেকৈ ভাবি ৰৈ থকা বহুত মানুহ আছে। মই এটা কথা আপোনালোকক ক'ব বিচাৰোঁ, চাওক, আপোনালোকে যিমানেই তেনেকৈ ভাবি নাথাকক মোৰ হাতলৈ পইচা দুটকামান আহক, তাৰপিছত মই আমুক কৰিম তামুক কৰিম, তেনেকৈ যিমানে আপোনালোকে আশা কৰি ৰৈ নাথাকক, আপোনালোকৰ সময়কণ গৈ থাকিব, কেতিয়াও কিন্তু আপোনাৰ হাতলৈ পইচা নাহে। আপুনি যিটো কাম কৰিব বিচাৰে সেই কামটোত যদি পইচা দুটকামান দৰকাৰ আছে, তেতিয়াহ'লে আপুনি য'ৰ ত'ৰ পৰা সংগ্ৰাম কৰি আপুনি গোটাব লাগিব, তাৰপিছত আপুনি সেই কামটো কৰিবৰ কাৰণে সুবিধা হ'ব। অন্যথা আপুনি পইচা হাতলৈ আহক বুলি ৰৈ থাকিলে আপোনাৰ হাতলৈ পইচা নাহে। পইচাই এটাই কথা কৈছে, আমি কৈ আছোঁ আমাৰ হাতলৈ পইচা আহক তাৰপিছত কিবা এটা কৰিম, কিন্তু পইচাই কৈ আছে আপুনি আগতে কিবা এটা কৰক তাৰ পাছতহে মই আপোনাৰ হাতলৈ যাম। এতিয়া আপুনি কাৰ কথা শুনিব সেইটো আপুনি নিজে ভাবি লওক এবাৰ কথাটো। এনেকৈ নাভাবিব যে এইটো এটা অদৰকাৰী কথা, এটা গুৰুত্বপূৰ্ণ কথা ক'লোঁ। মই ভাবোঁ আপোনালোকে কথাষাৰ বুজি পালে। সমাজত এনেকুৱা এচাম লোক আছে, কোন ক'লৈ গৈছে, কি খাইছে, কি কৰিছে ইত্যাদি খবৰবোৰ লৈ মেলি অন্য এচাম লোকক সেই খবৰবোৰ বিলাই থাকে। আৰু এইখিনি কৰি তেওঁলোকে কি পায় নাজানো। আচলতে তেওঁলোকক কোনোবাই দৰমহাই দিয়ে নে বা তেওঁলোকৰ নিজৰ কৰ্তব্য বুলিয়ে ভাবেনে, কি ভাবে আচলতে তেওঁলোকেহে জানে। যদি আজি এই ভিডিঅ'টি চাই থকাৰ মাজত তেনেকুৱা লোক আছে, মই আপোনালোকক ক'ব বিচাৰোঁ, চাওক, আনে কি কৰিছে, ক'লৈ গৈছে, কি খাইছে এই খবৰবোৰ ল'বলৈ এৰক। সেই খবৰবোৰ লৈ মেলি আনক আপোনালোকে সেই খবৰবোৰ বিলাই থাকিলে আপোনালোকে একো নাপায়। তেওঁলোকে ক'ৰবালৈ গৈছে, কিবা খাইছে, কিবা কৰিছে, তেওঁলোকে কিবা নাই কিবা এটা কৰি আছে, তেওঁলোকে সেইটো কাৰণে কিবা এটা দিশত আগবাঢ়ি গৈ আছে, কিন্তু আপোনালোকে তেওঁলোকক খবৰবোৰ লৈ কাৰোবাক বিলাই আছে, আপোনালোকে কোনো ক্ষেত্ৰত আগবাঢ়ি যোৱা নাই, আপোনালোকে লঘোণীয়া শুকুনি হিচাপেহে পৰিচয় পাইছে। গতিকে তেনেকুৱা কৰিবলৈ এৰক। আচলতে নিজক চাওক, আপুনি কি কৰিছে, নিজকে কি কৰিব পাৰিছে সেই দিশবোৰ চাওক। আৰু যদি নিজকে একো কৰিব পৰা নাই, আপোনালোকে আনৰ ভাল দিশবোৰ চাওক, কেনেকৈ কৰিব পাৰিছে, তেনেকৈ কৰক। নিশ্চয় কিবা নাই কিবা এটা ক্ষেত্ৰত আপোনালোকেও আগবাঢ়ি যাব পাৰিব। মই ভাবোঁ কথাখিনি বুজি পালে, আৰু এই কথাখিনি কোৱাৰ কাৰণে কোনেও বেয়া নাপাব। মোৰ বন্ধু বান্ধৱী আৰু ইফালে সিফালে ঘূৰোঁতে অন্য লোকৰ লগত হোৱা চিনাকি এনেকুৱা বহু লোক আছে, হয়তো আপোনালোকৰ মাজতো তেনেকুৱা বহু লোক থাকিব পাৰে। সেইবুলিয়ে জানো সকলোকে আপোনালোকে ফোন এটা কৰে, খবৰ এটা লয়? কেতিয়াও নলয়। ঠিক তেনেকৈ ময়ো সকলোকে কেতিয়াও খবৰ এটা নলওঁ, ফোন নকৰোঁ। যিসকলক ফোন কৰোঁ সেইসকলক হৃদয়ৰ পৰা ভাল পাওঁ কাৰণে ফোন কৰোঁ। ঠিক তেনেকৈ আপোনালোকে যিসকলক ফোন কৰে সেইসকলক আপোনালোকে হৃদয়ৰ পৰা ভাল পায় কাৰণে খবৰ এটা লয়, ফোন এটা কৰে। তাৰ মাজতে কিন্তু একাংশ এনেকুৱা লোকক হয়তো আপোনালোকে পায়, তেওঁলোকে আপোনাকতো কেতিয়াও খবৰ এটা নলয়, আপুনি খবৰ এটা ল'লেও তেওঁলোকে আপোনাৰ ফোনটো কেতিয়াও ৰেছপন্স নিদিয়ে, আপোনাৰ লগত কথা পাতিব নিবিচাৰে। তেনেকুৱা যদি হৈ আছে তেতিয়াহ'লে এটা কথা মন কৰিব, এদিন দুদিন হৈছে সেইটো বেলেগ কথা, সদায় দিনে যদি তেনেকুৱা হৈ আছে এটা কথা বুজি ল'ব, আপুনিহে তেওঁক হৃদয়ত স্থান দিছে, সেইটো কাৰণে ফোন কৰে। আপোনাৰ ফোনটো ৰেছপন্স নিদিয়া মানে তেওঁ আচলতে আপোনাক হৃদয়ত কেতিয়াও স্থান দিয়া নাই। গতিকে তেনেকুৱা সম্বন্ধৰ পৰা আঁতৰি অহাই ভাল। আৰু এই কথাখিনি মই মোৰ জীৱনৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ, মোৰ লগত তেনেকুৱা হৈছে আচলতে, সেইটো কাৰণে মই এই কথাষাৰ কৈছোঁ। আৰু মই নাভাবোঁ যে আপোনালোকৰ মাজতো তেনেকুৱা নহ'ব, হয়তো আপোনালোকৰ মাজতো তেনেকুৱা হয়। মই আকৌ কওঁ, যিসকলে আপোনাৰ ফোনটো ৰেছপন্স নিদিয়ে তেওঁলোকৰ লগত আপুনি দুখ কৰি তেওঁলোকৰ কাৰণে আপুনি চকুলো টুকি একো লাভ নাই, আঁতৰি অহাই ভাল। ধন্যবাদ।